কি হল ইমান দৌৰাদৌৰকে ওলাইছে যে ও বৌ মোক আজি তুমি নামাতলাও মোৰ বহুত লেট হৈছে ৰবা তেন্তে মই ভাত কেইটা পাম তুমি ভাত বাৰাক লেকিন মই খোৱাক লেকিন মোৰ ফাৰ্ষ্ট ক্লাছটো মিছ হৈ যাব মই তাতে অফ টাইমত কিবা এটা খাই লম দিয়া ঠিক আছে বাৰু জনালি ও জনালি মই ৰেডি হৈছো মোৰ ব্ৰেকফাষ্টটো দি দিয়া দেৰি হৈছে এনে ও দাদা বাই কি বাই ৰ মই ভাতটো খাই লওঁ মোৰ লগতে যাব পাৰিবি হৈছি দে মোৰ এনে ফাৰ্ষ্ট ক্লাছটো মিছ হৈছি এটো ৰখলি মোৰ ছেকেণ্ড ক্লাছটো মিছ হ'ব বাই তাই ধৈৰ্যই নহৈছে জনালি আপুনি ৰেডি হ'লে ৰ'ব মই ভাত বাঢ়ো কি হ'ল মানে মাইনা গ'ল দেখোন অলপ মৰম কৰিলেও ৰ'বা ৰ'বচোন তেতিয়া পৰাচোন আপুনি চিঞৰি আছিলে আপোনাৰ বোলে দেৰি হৈছে আকৌ এতিয়া মই অফিচত দেৰিকে গ'লে মোক কোনে একো কৰিব নোৱাৰে অফিচৰ বছে মোৰ ঘৰত থৰথৰাই কপি থাকে গম পাইছা হ'ব মহাশয় সেইকাৰণে আপুনি এদিন অফিচ নগ'লে আপোনাৰ মাহৰ চেলাৰী কাটে মই ভাত বাঢ়ো ৰ'ব মুখটো অন হয় হে পুতুককে অফে কৰি দিয়ে ভাই কি চালিয়া মাল এটা আহি আছে বে ভাই এইটো চোন সৰু ছোৱালী সৰু হ'লে কি মোৰ লগত মিলিব ৰ আৰু এটা ধুনীয়া ছোৱালী আহি আছে ৰবাচোন তুমি মনেট পাৰফিউম লগাইছা ন মনেট পাৰফিউম মোৰ খুবেই ফেভৰেট জানা আজিৰ পৰা তুমিও মোৰ ফেভৰেট মা তই দৰৱখিনি ভালকে খাই থাকিবি আৰু কালু ভালে আছে নহয় তালে যে মোৰ বৰকৈ মনত পৰে জাননে এইবাৰ আহিলে তই তাক লৈ আহিবিচোন ইয়াৰ মানুহে বেয়া নাপায় নহয় ভালে পাব ইয়াত সকলোৰে ঘৰত জীৱ জন্তু আছে ঠিক আছে হ'ব দে কি হ'ল মাইনা মানুহবিলাকে ছোৱালীবোৰক একো বুলিয়ে নাভাবে নেকি বৌ আমি কি ৰাস্তাত এতিয়া নিজৰ মতে অহা যোৱাও কৰিব নোৱাৰো নেকি আৰে কি হৈছে কোৱাচোন মই কলেজৰ পৰা আহি থাকোঁতে কেইটামান অভদ্ৰই মোৰ লগত বহুত বেয়াকে অভদ্ৰামি কৰিছে কি তুমি কিবা ক'লা নেকি সিহঁতক মোৰতো মাৰি পেলাব মন গৈছিল সেইকেইটাক নাই তেনেকুৱা একো নকৰিবা দেই আজিকালি দিনকাল এনেই বেয়া কিয় নকৰিম আজিকালি চবে জেণ্ডাৰ ইকুৱেলিটিৰ কথা কয় কিন্তু কি ইকুৱেল আছে তুমিয়ে কোৱাচোন বৌ আমি ছোৱালীবোৰে কোনটো কাম নিজৰ ইচ্ছামতে কৰিব পাৰো না ৰাতি বাহিৰত ওলাব পাৰো না স্কুল কলেজ অফিচত যাব পাৰো না আমি ঘৰত অকলে থাকিব পাৰো ক'ত আমি ছোৱালীবোৰ ছেফ আনকি আমি ছোৱালীবোৰতো মৰাৰ পিছতো ছেফ নহয় কিনো কবা এই দুনিয়াখনে তেনেকুৱা আমি জানো কিবা কৰিব পাৰিম মানুহৰ মেণ্টেলিটি চেঞ্জ নহ'লেকে আমি একো কৰিব নোৱাৰো যোৱা ফ্ৰেছ হৈ যোৱা তাইক সেইবোৰ অভদ্ৰ ল'ৰাৰ লগত একদম লাগি ল'ব নিদিবা দেশত আইন কানুন আছেতো তেওঁলোকে চাব তাই যদি সিহঁতক ঘপককে কিবা কৈ দিয়ে সিহঁতে বাৰু তাইৰ ওপৰত কিবা একশ্যন লয় হ'ব আপুনি ইমান ভাবিব নালাগে মই তাইক বুজাইছো তাই তেনেকুৱা একো নকৰে তাইক ভালকে বুজাই দিবা গম পাইছা হেল্ল' তুমি আজি মোৰ ফেভৰেট পাৰফিউমটো লগোৱা নাই ন তুমি আজি ৱাইল্ডষ্টন লগাইছা কিন্তু এটা কথা কি জানা মনেটতকৈ মোৰ ৱাইল্ডষ্টন পাৰফিউমটো বেছি ফেভৰেট আৰে ক'ত যোৱা মাইনা মাইনা তুমি খং কৰি নাথাকিবাচোন আহা ভাত দিওঁ
হক চক মৰি গৈছি মোৰ ইমান বেয়া চকু দি চাই সেইকেইটাই চকু একদম ভক্তি উলিয়াই আনবা মন যায় চা মাইনা তই যদি বহুত বেছি প্ৰব্লেম পাইছা তেনেহ'লে মই থানাত যে এখন এজাহাত দি আহোঁ তেতিয়াহে বেটাহঁতে শিক্ষা পাব নহয় দাদা ইথান নালগে ৰ কালিৰ পৰা মই ৰাস্তা চেঞ্জ কৰিম বেলেগ ৰাস্তাই দি আহিম তাৰ পিছত যদি সেইকেইটাই আহে তাৰপিছত তাহাঁতক পুলিচৰ তাতে দিবা লাগিব বেলেগ ৰাস্তা নাই আৰু ৰঘু দাদা তাইচোন আহাই নাই আবে তাইক 2 দিন ধৰি মই লগ পোৱা নাই মইহে জানো মোৰ কেনেকুৱা লাগি আছে তাই কিবা বেমাৰে হ'ল নেকি নে তাই মোৰ ভয়ত ৰাস্তাই চেঞ্জ কৰিলে কিন্তু শুন মোৰ নাম ৰঘু হয় তাইক যিমানে ৰাস্তা হলাও কিয় তাইক মই বিচাৰি উলিয়ামে বুজিছ কি হ'ল মাইনা আজি ইমান সোনকালে খোৱাৰ পৰা উঠিলা যে তোমাক কিবা লাগিছিলে নেকি নাই নাই পুৰা পেট ফুল বাপৰে বৌ এই 2 দিনৰ পৰাহে মই শান্তিত ভাতকেইটা খাব পাৰি আছো ঠিক আছে যোৱা তেন্তে অলপ ৰেষ্ট লোৱা ৰেষ্ট লম কিন্তু বৌ মোক কাৰেক্ট 6টা বজাত মাতি দিবা কিয় আজি মোৰ লগৰ ছোৱালী জিনাৰ বাৰ্থডে যে অফিচে মোৰ কিন্তু আহোতে লেট হ'ব তোমালোকে ভাত খাই ল'বা মোৰ কাৰণে নৰখিবা তেন্তে এও আহি লওক ৰবা এও যাব তোমাৰ লগত নালাগে সি যাব মই উবেৰত যাম উবেৰতে আহি যাম জোনালী জোনালী তাইক ফোন কৰি আছো ফোনটো চুইচ অফ দেখুৱাই আছে মোৰ তাতেও অফ দেখুৱাই আছে তাই যাওঁতে তোমাক কি কৈ গৈছিলো তাই মোক এইটোৱে কৈছিলে যে তাই উবেৰতে উভতি আহিব ভগৱান সদায় সদায় এই টেনচন হোৱাৰ কাৰণে মই কি কৰো তুমি তাইক আৰু অলপ সময় ৰখাব নোৱাৰিলা মই কৈছিলো আপুনি অহালে ৰ'বলৈ তাইহে পাৰিম বুলি ক'লে কি কৰো এতিয়া মই এনেকে বহি থাকিলেতো নহব যাওঁ মই বিচাৰি যাওঁ ময়ো যাওঁ আপোনাৰ লগত বলক ব'লা কি তোৰ কিবা ৰাতি দিন বোলা বস্তু আছে না নাই কেইটা বাজিল ইতা আৰু বয়েৰে তোক বাৰে বাৰে মানা কৰাৰ পিছতো তই বয়েৰৰ কথা নুশুনি কিয় গৈছা বাহিৰত আকলাই তুমি গৈছা তোমাৰ ফোনটো কিয় চুইচ অফ কৰি থৈছা মোৰ মোবাইলটোত চাৰ্জে নাছিল কিবাকে উবেৰখন বুক কৰিছো উবেৰ বুক কৰি গাড়ীত উঠাৰ লগে লগে ফোন অফ আৰু উবেৰৱালাটো যিহে চকু মোৰ ওপৰত অলপত ধৰি এক্সিডেণ্ট নহল বম গালি দি আনিছো সেই কাৰণে অলপ ডাঙৰৰ কথা শুনবা লাগে মাইনা তোক তো বেয়া ভাবি বয়েৰে কোৱা নাছিল মোৰ লগত যাবা কি যি মই এইগিলাখান ভাবাই নাছিলো আজিকালি কাকো বিশ্বাস কৰবা নোৱাৰি বহুত চিন্তাই হৈ গৈছিল আজি দে ব'লা শুনগে তই কি ভাবিছিলি তই ৰাস্তা হলালে এই ৰঘুৱে তোক বিচাৰি নোলাব চাহ মোক যাব দে আবে ভাই আজি ফাৰ্ষ্ট টাইম তাৰ মাতটো শুনিলো মই খুব ফিদা এনেকে অভদ্ৰামি কৰি থাকিলে কিন্তু ইয়াতে চিল্লাই মানুহ গোটাই দিম মই অভদ্ৰামি নকৰিবি একদম ওহো মেডাম আপুনি মানুহ মাতি হাল্লা কৰিব মোৰ খুব ভয় লাগিছে যাওক 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 ননসেন্স অভদ্ৰ চালা চবকে চাই ল'ম ৰঘুক চৰ মাৰিলি তই ভাল কাম নকৰিলি ছোৱালী তোৰ এই চৰৰ ধাৰ গোটেই মূলে আদায় কৰিম মাইনা তুমি ভয় খাই নাথাকিবা আৰু তাতে ভালকে থাকিবা আমি পটকত যাব লাগে টাইম হৈ গৈছে ফ্লাইটৰ মই তাইক থৈ আহোঁ এয়াৰপৰ্টলৈকে যাওঁ বল মাইনা বল বল বৌ থাকা ভালকে থাকিবা আৰু ফোন চোন কৰি থাকিবা হ'ব দিয়া বাই 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 মাইনাক হায়াৰ এডুকেশ্যনৰ কাৰণে বাহিৰত পঠাইছো তাৰ কাৰণে এওঁ তাইক এয়াৰপৰ্টত থবলৈ গৈছে
ঠিকে আছে দে তাই চালা মোৰ গাত হাত তুলিছে তাইৰ পৰা মই বদলা লৈহে এৰিম আৰে ৰঘু ভাই তাইচোন বাহিৰত গুচি গ'ল পঢ়িবলৈ পঢ়িব গৈছে যাব দে কিমান দিননো বাহিৰত থাকিব এদিন হলেতো আহিব লাগিবই আৰু সেইদিনা তাইৰ যি অৱস্থা কৰিম তাইও ভাবিব বাধ্য হব যে ছোৱালী হৈ জনম কিয় ললো বাপৰে দাদা মই যি 6 মাহ ঘৰত আছো 6 মাহৰ খানাচোন একেদিনাই খুৱাই দিছা হেগলা মোক কৈ লাভ নাই বৈৰেক কগে তই আহিবি বুলি গম পাই আজি বৈৰেৰ গাত একদম তৰণিয়ে নাই ৰাতিপুৱাৰ পাই মাছ পুৰা মাছৰ চাটনি ফুলকবি দি মাছ বিলাহী দি মাছ বাপৰে খাই মোৰ এতিয়া অভাৰ গেছ হৈ গৈছে হয় বেছি কিন্তু পিছে মোৰো পেটটো ফুলে হৈ গেল এটা জাগাতো যাব লগা আছিল তই আজি আহি পাইছা হে ক'ত যা আৰু তই এটা বহুত ইম্পৰ্টেণ্ট কাম আছে মই পিছে ওলাওগে ৰ আজি যাবা নালগে দে কালি যাবি একো নহয় আজিয়ে যাম যাতে কিন্তু দেৰি নকৰবি সোনকালে আহিব লাগব জোনালী কি হ'ল এনেকে বহি আছে যে ইয়াত মোৰ কিবা আজি মনটো ভাল লাগি থকা নাই ৰাতিপুৱাৰ পৰা কিটচেনত ইমান লাগি আছা ভাগৰ লাগিছে চাগে তোমাৰ যোৱা অলপমান ৰেষ্ট লোৱা গৈ দাদা দাদা আপোনাৰ ভণ্টি কেইটামান ল'ৰা উঠাই লৈ গৈছে গাড়ীত জোনালী যোৱাচোন পানী এগিলাচ আনা গৈ দাদা বলক পুলিচ ষ্টেচনত এটা কমপ্লেইন দি আহো অ ভাই অলপ বচোন দাদা বহি থকা টাইম নাই বলক জলদি আরে দাদা কি ভাবি আছে বলক জলদি পানীটো পটাপট খাক আৰু বলক এই পানীটো আচলতে মই মোৰ কাৰণে আনা নাই তোৰ কাৰণেহে আনিছো ল খা মোৰ বহুত চিন্তা হৈ আছে চিন্তাটো হ'বই সেইকাৰণেতো কৈ আছো বলক জলদি আৰে মোৰ ভণ্টিৰ কাৰণে চিন্তা হোৱা নাই মোৰ চিন্তা হৈছে সিহঁতৰ কাৰণে কি কেনে লাগছে এটা ছোৱালী জোকাব আহে বাইদেউ আমাক যাবলৈ দিয়ক বাইদেউ আমাক যাবলৈ দিয়ক আপোনাৰ ভৰিত ধৰিছো আৰু কেতিয়াও এনেকুৱা কাম নকৰো ছোৱালীৰ পিনে কেতিয়াও এনেকে নাচাও যাবি ৰ ইমান দৌৰা দৌৰি কিহৰ তই তোৰ মামীৰে তোক ফোন কৰি মাতছো নহয় মই আহক ফাৰ্ষ্ট ৰঙা ঘৰৰ আলহী হবা ৰেডি হ চব বাহান দাদা তাই ইমান কেইটা ল'ৰাৰ লগত অকলে লাগিব পাৰিব নেকি কেইটা আছে সিহঁত মোৰ ভণ্টিৰ গাত এতিয়া 10-20টা ল'ৰা ডাইৰেক্ট বগৰাই দিয়া কেপাচিটি আছে দাদা আপুনি কি পঢ়িবৰ কাৰণে তাক বাহিৰত খেদাইছিলে তাইক মই হায়াৰ এডুকেশ্যনৰ কাৰণে বাহিৰত পঠাইছিলো কিন্তু এই এডুকেশ্যনটো অলপ বেলেগ আছিল বেটা তোৰ মুখ কেইখন চাবা লগা আছিল কিন্তু বৌ
যি কান্দান তাহাৰ মইতো দিছোৱে দিছে পুলিচেও ডগ্ৰী মাৰছি ইটা তাহুন আপি জকাব লাগি 1000 বাৰ ভাববা লাগব ভগৱানে যি কৰে ভালৰ কাৰণে কৰে তোমাৰ দৰে যদি আমাৰ দেশৰ সকলো ছোৱালী সাহসী হলহেঁতেন তেন্তে আজি এই দেশখনত ইমানবোৰ অঘটন নঘটিলেহেঁতেন আৰু সকলোৱে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিব পাৰিলেহেঁতেন আচল কথাটো কি জানাব আমি এনেকুৱা ধৰণৰ মানুহবোৰৰ এই ভুল মানসিকতাবোৰ শেষ কৰিব লাগিব তেওঁলোকক আমি ৰিয়েলাইজ কৰাব লাগিব আৰু আমি প্ৰতিজনী ছোৱালীয়ে নিজৰ ৰাইটছৰ বাবে নিজে যুঁজিব লাগিব হেল্ল' এভৰিৱান তো আজি আমাৰ এই ভিডিঅ'টো বৰ্তমান সময়ত চলি থকা ঘটনাক কেন্দ্ৰ কৰি বনোৱা হৈছে আৰু আমাৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল আমাৰ দেশৰ ছোৱালীসকল সাহসিকতাৰে আগুৱাই যোৱা আৰু ল'ৰা ছোৱালী উভয়ে সকলোৱে উপযুক্ত শিক্ষাৰে আগুৱাই যোৱাটো আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে বহুত বেছি শ্বেয়াৰ কৰি দিয়ক চবে যাতে চায় চবে যাতে ভিডিঅ'টো পায় আৰু ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰক ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰক লগতে যিসকলে বৰ্তমান এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ জয় আই অসম